কোনো জহনি নিয়া এইটো आई मेरा दिल यार का दीवाना 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 भाईजान का दीवाना ৰাম 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 এই ভৰ দুপৰীয়াখন গাঁৱলৈ কাৰ ঘৰ কচু খোৱা এটা আহিলেও এইটো ओ कोकाटोटी কচোন মোৰ পৰাই ক I am a disco dancer হয় I am a disco dancer হয় ए साइकेलत मारे पांचार হয় ए नाचो ए झुमो ए हासो ए गाओ ए আই এম এ ডিস্কো ডান্সাৰ ডেকা ল'ৰা হ'লে এনেকুৱাহে হ'ব লাগে একেবাৰে ৰং চঙীয়া খোলা মনৰ একেবাৰে ভাইটি ক'ৰ পৰা আহিছাহে তুমি ক'ৰ পৰা আহিছা গুৱাহাটী গুৱাহাটীৰ পৰা আহিছো মই গুৱাহাটী মোৰ ইয়াত লগৰ এটা আছে নহয় সেই ভাইজানৰ ঘৰলৈ আহিছো বাপু তেতিয়াহ'লে গুটিহঁতৰ তালৈ আহিছে যোৱা ভাইটি গৈ থাকা লাহে ধীৰে গৈ থাকা বৰ ধেমেলীয়া ল'ৰা দেই জীয়া কচু খোৱা দেই এইটো এই হেন গৰমত মাৰি থাকা ৰঙালাওকে সাজে প্ৰতি ভাত খাবলৈ মন নোযোৱা হৈছে ইমান সুদাই ইফালে এইজনে বস্তুৰ দাম হোৱাৰে পৰা বজাৰলৈ নাযাওঁ বুলি শপতেই খালে নে কি এনে তেওঁহে জানে আৰু কি হ'ল পাকঘৰলৈ আজি ঘনাই পাক মাৰি আছে যে কথাটো কি মই হ'লে বুজি পোৱা নাই দেই মানে কথা এটা আছিলে বাৰু তোমাক ক'বলৈ নথকা নহয় তুমি খং নকৰাটো কওকচোন কওক মোৰনো কাহানি খং উঠে আপুনি কিবা ক'লে হে সঁচাকৈ নকৰাটো মানে আজি মোৰ লগৰ এটা অহা কথা আছে গুৱাহাটীৰ পৰা সৰুতে আমাৰ ইয়াত একেলগতে পঢ়া এতিয়া যেনিবা সিহঁত গুৱাহাটীত থাকে বাহ বৰ মজা কথা তাৰপিছত বাকীখিনি কৈ যাক আকৌ ৰৈ দিলে দে এজন কি পাৰিলে 10জনমান আনক মানে সি আহি পাবই এতিয়া তুমি মানে ভাত শাককেইটা পাৰিলে অলপ সোনকালে সিজাই মেলি দিয়া আকৌ বেচেৰাটো বহুত ভোকে লঘোণে আহিছেতো আহি পাবহি এতিয়া আহি পাই ভাতকেইটা দিব লাগিব নহয় হয়নে বৰ ভাল কথা এনেই ভাতৰ লগত কি সিজালে ভাল পাব বাৰু আপোনাৰ গুৱাহাটীৰ পৰা অহা বন্ধুৱে এওঁ দেখোন আজি খং কৰা নাই মাটিমাহে আলুৱে সিজালে সি বৰ ভাল পায় জোলকণ তেনেকৈ বনাবা আৰু মাংস আলু সিজোৱা লগতে ঔটেঙা দুটামান দি দিবা মাছ পিঁয়াজৰ লগত ভাজিবা কেঁচা জলকীয়া দুটামানো কাটি দি দিবা আৰু কি হ'ল মনত পেলাবই পৰা নাই নি জল্দি কওক মই সিজাওঁৱে আৰু মনত পৰিলে বাৰু পিছত কম দেই এতিয়া সেইখিনিকে সিজোৱাচোন হয় নি হ'ব বাৰু কিন্তু কথাটো হ'ল মাটিমাহে আলুৱে সিজাবলৈ আলুও নাই মাটিমাহো নাই অকল নিমখ হালধি আৰু জোলকণহে আছে হ'বনে আৰু মাংসৰ ঔটেঙা সিজাবলৈ মাংস নাই ঔটেঙা বাৰু গুটি আনি দিব আৰু মাছ পিঁয়াজ দি ভাজিবলৈ তাকো কেঁচা জলকীয়াৰ লগত পিঁয়াজো নাই মাছো নাই কেঁচা জলকীয়াও নাই অকল কেৰাহীখনহে আছে তাকো গৰম কেৰাহী আকৌ দেই লগতে জুই জ্বলি থকা এই খৰিকেইডালো আছে বজাৰকেইটা আনি দিয়কগে সোনকালে আধা পগলা মানুহ ঐ গুটি কলৈ গলি চাওঁ এইফালে বাপে মূৰটো খালে মোৰ ৰাতিপুৱাই সখী বোলো ঘৰত আছানে মই পালোহি কৃষ্ণ পালেহি দেখোন এইবাৰহে মৰিলো কি কৰো হাই আজি লাজতে পৰিলো বৰ বেয়াকে ফচিলো চাহ দিবলৈ বিস্কুটটো বাদেই চেনী গুড় অকণো নাইতো নাই চাহপাতো নাই পালেহি নি সখী আহকচোন আহক বহকহি ইমান ফেদেলিজনী হৈ আছো কাপোৰ কানিকেইটা পটকে সলাই লওঁগে পাই নাইচ সুন্দৰ শান্ত সমাহিত নিভাঁজ পৰিৱেশ এচিও পাত্তা নাপায় বাহ বৰ মজা লাগিছে দেই বাহ ধুনীয়া পৰিৱেশ দেই কি অলপ ৰ'ব দেই গৈছো ইমান দেৰি লাগেনে এইখিনিৰ পৰা আহিবলৈ শুয়ে লওঁ অলপ মন ফাগুনি মোলৈ মনত পৰিছে নে নাই দূৰ আকাশৰ নীলা চৰাইবোৰ বাই আছনে ঘৰত আছো বায়ো আছে মই আলহীও আছো আয়ো মা ইয়াৰ পৰা সোনকালে পলোৱাহে কথা হে ভগৱান ৰক্ষা কৰা ক'ত আহি ফচিলো আজি মই এইডালনো ক'ৰ পৰা আহি ওলালেহি হয় মই আহিছিলো বুলি বায়ে কেনেবাকে গম নেপালে হ'ল আৰু তুমি আহিছা বুলি আমাৰ ইহঁতৰ দেউতাকে মানে তোমাৰ সখীয়ে কৈছিলে বাৰু দেই মাইকী মানুহ নহয় জানো ওলাই আহোঁতে অলপ দেৰি হৈছে আৰু আলহী ক'ত আকৌ মাত কাহে শুনি আছিলো মানুহটো ক'ত আকৌ সখী এইবোৰ আকৌ কেনেকুৱা আলহী ওপৰলৈ ভৰি মেলি শুই আছে যে মাত বোলো নাই গুৱাহাটীৰ পৰা আহি বৰ বেয়াকে ভাগৰ লাগিলে চাগে দেই সখী
বোলো ভুলাই নে কি ভৰি হাতকেইটা ধুই চাহ তাহ অকণমান খাই ল'ব লাগিছিলে আকৌ সখী বোলো শুনিছানে সখী সেই বৰ জধলা প্ৰাণী দেই এইবোৰ শুই থাকক পাই মতা মানুহ ঘপকে চুই দিবলৈও বেয়া নহয় এই গোলাপৰ বোৱাৰীকো অহা যেন শুনিছিলোঁ মাত খাই ক'লৈ গ'লগৈ বাৰু বোৱাৰী বোৱাৰী আহিছিলে এনে নায়ে অহা জানো পাই কেতিয়াবা আকৌ কোনো নেমাতিলেও মাতি থকা যেনো শুনো নহয় মোৰ কাণখনো জানো কমতেই ইমান তেলেকা আমি এনেকে চাই থাকিব নালাগে লোৱা এইটো যি লাগে চব আছে মাছ মাংস শাক পাত সখী ক'ত আছে চাহ এটা দিলেনে নাই সখী কেনেকুৱা সখীহে আপোনাৰ সেইবোৰ ইমান অৰ্থনীৰ কাৰণে মানুহজনী বাহিৰলৈ ওলাই যাবই নাপালোঁ গৈ পাই দেখিছোঁ একেবাৰে বাহিৰৰ বিচনাখনতে জোতাই চোতাই উঠি ভৰি হাত মেলি শুই আছে গৈ পাই মাতিলোঁ মুখৰ মাত খান দিলে হেও সাৰে পাই আছেনে টোপনিয়ে গৈ আছেনে তেওঁহে জানে আৰু বৰ সাংঘাতিক দেই এইটো আগতকৈ দেখিবলৈ বৰ ধুনীয়াটো হ'ল দেখোন হ'লেওনো বাৰু আহিয়ে বাহিৰৰ বিচনাখনতে এনেকৈ ভৰিকেইটা ওপৰলৈ কৰি শুই থাকিব লাগেনে লাজ নাইকিয়াটো সখী 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 এইটো সঁচাকৈ হৈছে নে মিছাকৈ হৈছে নে মোৰ লগত ধেমালি কৰি আছে বাৰু এইটোৱে এনেকৈনো শুৱে নে মানুহে ইমান হাৰ সুৰ নাইকিয়াকৈ সখী সখী বিষ্ণু 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 ভগৱান ৰক্ষা কৰা এইটো মৰিলেনে জীয়াই আছে ক'ব নোৱাৰিছোঁ দেই বোলো শুনিছানে এইফালে আৰু কথাবোৰ ডাঙৰ যেন লাগিছে সোনকালে আহাচোন কি হ'ল আকৌ কি হ'ল ইমানকৈ চিঞৰ বাখৰ কৰি আছে যে ৰ'বা তুমি ইমানকৈ খং কৰি নাথাকিবা সখী কিমান সময়ৰ পৰা এনেকৈ পৰি আছে মাতবোল নাই যে কি মই যেতিয়াৰ পৰা দেখিছোঁ তেতিয়াৰ পৰাতো এনেকৈ শুই আছে উঠাই নাই নেকি মাতবোল নাই নেকি সখী সখী দেখিলা এনেকৈ গাত ধৰি জোকাৰি দিওঁতে মাতবোল নাই উশাহটো চলি আছে বাৰু কথা বতৰা নাই যে কি হ'ব এতিয়া মা মোৰ কতে ক মানুহ আহি ক'ত এখন কি হৈছে কি কৰা যায় বাৰু এতিয়া ৰ'বা তুমি এনেকৈ অধৈৰ্য নহ'বা এতিয়া এনে আমাৰ ঘৰত কেইটামান বজাত সোমালেহি বাৰু 12টা 12:30 বাজিছিলে সৰ্বনা এই দিনৰ দুপৰীয়া সময়খিনিত এই গাঁৱৰ সিটো মোৰ গছজোপা তলৰ পৰা অহা নাছিলে জানো এই দুপৰীয়াখনত ৰাতি হ'লে দেউ ওলোৱা গছজোপা তলেদি আহিলে দেখোন এই কি চাই আছে আপুনি কি কৰে এতিয়া মানে এইজনৰ গাত আজি দেউ লম্বি আহিলে হয় ঠিকে কৈছে আপুনি সেইটো কাৰণে মই পাকঘৰত সোমাই থাকোঁতে এইটো মই মতা মানুহৰ মাতো শুনিছোঁ তোমাৰ মাইকী মানুহৰ মাতো শুনিছোঁ নহয় মই কথাটো বৰকৈ গুৰুত্ব নিদিলোঁ বুলিহে ৰ'বলৈ সময় নাই পটাপট মোবাইলটো আনি তুমি পটাপট চালিয়া বাজিলে ফোনটো লগোৱা বেজ মাতি ভূত খেদিব লাগিব এতিয়া নহ'লে আমাৰ ঘৰলৈ আহি ইয়াৰ এখন গতি হ'ল বুলি গাঁৱৰ ৰাইজে গম পালে আৰু ইহঁতৰ ঘৰত গম পালে আমি জেলৰ ভাত খাব লাগিব পটাপট ফোন লগোৱা হেল্ল' চালিয়া বেজ বাবা আহিলে বাবা আমাক ৰক্ষা কৰক বাবা আমাক ৰক্ষা কৰক আপুনি ৰক্ষা নকৰিলে আমাক ৰক্ষা কৰা মানুহ নাই তহঁতৰ হৈছে কি বাবা এয়া ই মোৰ লগৰ ই মানে আজি আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছিলে আহোঁতে মানে ৰাস্তাৰ কিনাও সেই দেউ লগা গছজোপা তলেদি দুপৰীয়াখনত পাৰ হৈ আহিলে এতিয়া এয়া অৱস্থা মুখখন মেল খাই আছে ভৰিকেইটা ওপৰলৈ দাং খাই আছে কি কৰা যায় বহুত সময় হ'ল মাত বোলে নাই উশাহটো লৈ আছে বাবা আৰু এই বোলে মাজতে ইয়াৰ মুখেদি মাইকী মানুহৰ মাতো শুনিছিলে বাবা ৰক্ষা কৰা ইয়াক দেখিছোঁ 1 নম্বৰ ভূতটোৱে পালে মুখ ঠেঙীয়া ভূত মুখ ঠেঙীয়া ভূত বাবা এতিয়া আমি কি কৰোঁ কি কৰিলে ই ভাল হ'ব কিনো মুখ ঠেঙীয়া ভূতে পালে ইয়াক মুখ ঠেঙীয়া ভূত চবতকৈ ডেঞ্জাৰ ভূত মুখ ঠেঙীয়া ভূতে পালে এনেকৈ মুখখন ওপৰলৈ মেলি এটা ভৰি ওপৰলৈ দাং খাই থাকে বিষ্ণু ৰক্ষা কৰা বাবা কিবা উপায় আছেনে এতিয়া ইয়াক ঠিক কৰিবলৈ যন্তৰ মন্তৰ হুম গিলি চোৱাহা তহঁতৰ হাতত মাত্ৰ এটাই উপায় আছে কি বাবা আমি যি উপায় কৰি হ'লেও ইয়াক ঠিক কৰিবই লাগিব ইয়াক যদি সঁচাকৈ তহঁতি ঠিক কৰোঁ বুলিয়ে ভাবিছ তেতিয়াহ'লে যখিনীৰ পকা চুলি লাগিব যখিনীৰ পকা চুলি বাবা এতিয়ানো আমি ক'ত যখিনীৰ পকা চুলি বিচাৰি পাওঁ হয় তাৰ হ'লে আমাৰ ইহঁতৰ মাকৈ পকা চুলি এডাল দিলে নহ'বনে বাৰু তোৰ মাইকীজনী যখিনী নেকি নহয় বাৰু তেতিয়াহ'লে দেৰি কিয় কৰি আছ যা লৈ আন বাবা তাতকৈ আৰু বেলেগ উপায় নাই নি যখিনি এইজনৰ মত দেখিয়ে পোৱা নাই আছে বুলি কোৱা শুনিছোঁ বাৰু কিন্তু সেইবোৰ ওলালেতো ৰাতিহে ওলাব এতিয়া বাৰু যখিনি দেখি পোৱাটোৱে দূৰৰ কথা পকা চুলিডাল আমি ক'ৰ পৰা কেনেকৈ আনি দিওঁ কিবা এটা কৰক বাবা কিবা এটা কৰক এইটো বৰ অসম্ভৱ কথা এটা ক'লেও আপুনি যখিনি পকা চুলি আমি এতিয়া ক'ত পাম বাৰু এইটোতো কেতিয়াও সম্ভৱেই নহয় বাবা বেলেগ এটা উপায় দিয়ক যি কি নহওক আপুনি পাৰিব আপুনি নোৱাৰা কাম একোৱেই নাই গিলি বম আচ্ছা তেতিয়াহ'লে এটা উপায় আছে এইটোৱে শেষ উপায় কিন্তু ই তহঁতৰ ঘৰলৈ কিহত আহিছিলে ইয়াৰ নিজৰ বাইকত নিজে চলাই আহিছিলে সেইটোৱেই কথা ই চলাই অহা বাইকখনতেই সেই ভূতটো সোমাই আছে এতিয়া কি কৰোঁ বাবা তহঁতি চিন্তা নকৰিবি মই ইয়াৰ বাইকখন নি
পূজা কৰিব লাগিব আৰু যিমান দিনলৈ পূজা কৰা শেষ নহয় সিমান দিনলৈ বাইকখন মোৰ ওচৰতেই থাকিব লাগিব আৰু চবতকৈ ডাঙৰ কথাটো হ'ল বাইকখন কিন্তু পূজা কৰাৰ মাজতেই নাইকিয়া হৈ যাব সেয়া ভূতে লৈ যাব আৰু যেতিয়াই বাইকখনৰ পৰা ভূতটো ওলাই যাব বাইকখন নোহোৱা হৈ যাব আৰু তেতিয়াৰ পৰাই ইয়াৰ জীৱন ঘূৰি আহিব হেৰি শুনিছেনে এই চালিয়া বাবা এইবোৰ কি কথা কৈছে বাৰু বাইকখননো এনেকৈ নিওঁ বুলি ক'লে আমি দিব পাৰোঁ নে কিনো কেনেকুৱা কথা কৈছেনো এইটো মানুহৰ গাত ভূত লাগিছে বাইকখনৰ পৰা ভূত উলিয়াব মোৰ কিন্তু কথাটো বৰ হজম হোৱা নাই দেই বাবা নমস্কাৰ দেই বাবা নমস্কাৰ এই ভূত 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 কি চাই আছ তহঁতে ভূত ওলাইছে পলা ভূতে হাঁহিছে ভূতে বহিছে পলা 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 কিয় ৰ'বা 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 মই একো ভূত নহয় মই ইমান সময়ৰ পৰা তোমালোকৰ চব কথা শুনি আছিলোঁ কি ৰ'বা কিয় মই তোমাৰ ভৰি ইয়াতে ধৰিছোঁ তোমাৰ যদি কিবা এটা হৈছে কৈ দিয়া অথনিৰ পৰা তুমি এইবোৰ আমাৰ লগত কি কৰি আছা বাৰু আমি যে একো বুজি পোৱা নাই নহয় সখী চাওঁ চাই মোক কাম আছে মোক যাবলৈ দে ৰ'ব বাবা ৰ'ব মোক কথাটো শুনি যাওক আকৌ সখী ভয় নাখাবা ওচৰলৈ আহা কথা কিন্তু শুনি লোৱা তাৰপিছত তুমিও আহিবা কোৱাচোন কোৱা সখী তাৰ পৰাই কোৱা কি ক'লেনো কি হ'ব কাহিনী দীঘলীয়া তোমালোকৰ ঘৰলৈ আহি এই আগৰ কথাবোৰহে মনত পেলাবলগীয়া হ'ল আগৰ কথা মানে বুজি পোৱা নাই সখী খোলাখুলিকৈ কোৱাচোন মই পোনে আহি এইখিনিতে বহিলোঁ অলপ সময়ৰ পিছত আমাৰ সখীকে বিচাৰি মানুহ এগৰাকী আহিছিলে কোন আছিলে বাৰু তেখেত মই শুনাটো সঁচাই আছিলে মানে সখী আমাৰ গোপালৰ ঘৈণীয়েক আহিছিলে আকৌ মোৰ ভাই বৈ মোকেই বিচাৰি আহিছিলে কেলে কিবা হ'ল নি সখী কথাটো এতিয়াতো ক'বই লাগিব ন উপায় নাই নহয় আপোনালোকৰ ভাই বৈ মোৰ আগৰ চিনাকি মানে ৰচোন তোৰ আগৰ চিনাকি মানে মোৰ ভাই বৈজনী আকৌ তোৰ আগৰ চিনাকি কেনেকৈ হ'ল সখী ক'লেনো কি হ'ব সেইগৰাকী তোৰ ভাই বোৱাৰী নহয় তোৰ সখীয় ঘৈণীহে হ'বলগীয়া আছিলে কি সখী মই মিছা কোৱা নাই ঠিকে শুনিছা মোৰ নোহোৱা ঘৈণীজনী তাইক দেখাৰ লগে লগে মেলা মুখ মেলে খাই থাকিলে ভৰিকেইটা ওপৰলৈ দাং খাই থাকিলে সেই ভাগে বাগৰি পৰিলোঁ চালা হাৰামি